মহানগৰীৰ হোটেল ৰেডিসন ব্লুত অনুষ্ঠিত হয় ৰাইজিং নৰ্থ ইষ্ট এক্সিলেন্স এৱাৰ্ড 2026। উক্ত অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া। অসমকে ধৰি উত্তৰ পূবৰ বিভিন্ন ঠাইৰ বিভিন্ন ব্যৱসায়ীসকলক উক্ত অনুষ্ঠানত এৱাৰ্ড প্ৰদান কৰা হয়। অতিথি বৰষাৰাণী বিষয়াৰ হাতেৰে বছা বছা ব্যৱসায়ীসকলক এৱাৰ্ডসমূহ প্ৰদান কৰা হয়। হাই, মোৰ নাম মিছ আতিফা। মই স্কিন এস্থেটিচিয়ান হয় আৰু আজি মই এৱাৰ্ড পাইছোঁ বেষ্ট এমাৰ্জিং স্কিন এস্থেটিক ছাৰ্ভিচৰ কাৰণে। আৰু মোৰ অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে এলকেমাইজ ইয়ৰছেল্ফ। আৰু এলকেমাইজ ইয়ৰছেল্ফ মোৰ কাৰণে জাষ্ট এটা অৰ্গেনাইজেশ্যন নহয়, এইটো মোৰ এটা হাৰ্ডৱৰ্ক, ইন'ভেশ্যন আৰু ৰেজিলিয়েঞ্চৰ কাহিনী হয়। চ' মই বহুত কষ্ট কৰিছোঁ আৰু আজি 5 বছৰ সম্পূৰ্ণ হ'ল মোৰ অৰ্গেনাইজেশ্যনটোৰ। আৰু মই ৰাইজিং নৰ্থ ইষ্ট বিজনেছ এক্সেলেঞ্চৰ তৰফৰ পৰা এই এৱাৰ্ড পাইছোঁ আৰু মই অতিকৈ আনন্দিত, যিটো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। থেংক ইউ ছ' মাছ টু দ্য অৰ্গেনাইজেশ্যন, টু দ্য PR and to all the audience who have attended today. Thank you. Coming and encouraging and covering us. And first, I'd like to congratulate all the awardees who got the award today. So Northeast is rising, Northeast business is rising, and so the business owners need this kind of recognition, and that's why we brought this award to Northeast. And hope this will definitely help those business owners and the region to develop more. That's what we are expecting. News Desk report and 24 Assam.